নমস্কাৰ এই মুহূৰ্তত দিব লৈছো কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীক দিব লৈছো আন এক ডাঙৰ খবৰ এটা বহুত এক গুৰুত্বপূৰ্ণ খবৰ 8 আগষ্টত উজনিত আকৌ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ ঘোষণাৰ পাছতে বুকু কপি উঠিছে বেদখলকাৰীসকলৰ হয় এই 8 আগষ্টত উজনিৰ কত কত হব এই উচ্ছেদ অভিযান সবিশেষ জনাইছো 8 আগষ্টত উজনিত আকৌ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান 11,000 বিঘা ভূমিত উচ্ছেদ সম্পন্ন হোৱাৰ পিছতে আন এক অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন উৰিয়াম ঘাটৰ পিছত এইবাৰ নেগৰী বিলত চলিব বুলডোজাৰ সহ বুলডোজাৰ সাজু হৈছে প্ৰশাসনৰ বিশদ এটা দলে বেদখলকাৰীলৈ অন্তিম সময়সীমা বান্ধি দিলে প্ৰশাসনে 205টাকৈ অবৈধ বেদখলকাৰী পৰিয়ালত চলিব উচ্ছেদ অভিযান প্ৰশাসনৰ অন্তিম দিন ঘোষণাৰ পিছতে হাহাকাৰ লাগিছে বেদখলকাৰীৰ পৰিয়ালত সংখ্যালঘু সংগঠন আমছুৰ ওপৰত এক ডাঙৰ বিবাদ হয় ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ ডাঙৰ মন্তব্য অসমত যিমান উচ্ছেদ হৈ আছে আমছু মুছা এইসমূহৰ কাৰণেই হৈ আছে হয় আমছু আৰু মুছাৰ বাবে অসমত যিমান উচ্ছেদ অভিযান চলি আছে চৰকাৰে যিমান উচ্ছেদ কৰি আছে আমছু আৰু মুছাৰ বাবে হৈ আছে কি মন্তব্য কৰে সবিশেষ জনাইছো ভিডিঅটো অলপ স্কিপ নকৰাকে শেষলৈকে চাব সংখ্যালঘু সংগঠনৰ মন্তব্যৰ বাবে চলিছে ইমান ডাঙৰ উচ্ছেদৰ নামত প্ৰতিবাদ কৰি ৰাজনৈতিক মুনাফা উঠাইছে একাংশ নেতাই আমছু নেমছু মুছা আদি সংখ্যালঘু দল সংগঠনৰ উচ্চতনিৰ বাবে বিপদত পৰিছে এতিয়া সংখ্যালঘু জনগণ সংখ্যালঘু দল সংগঠনৰ মন্তব্যৰ বাবে তীব্ৰতৰ হৈছে উচ্ছেদ অভিযান নাম নোলোৱাকৈ দিল্লীত সংবাদমেল পাতি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ নেতাৰ সৰ্ববৃহৎ মন্তব্য উচ্ছেদৰ নামত প্ৰতিবাদ কৰি ৰাজনৈতিক মুনাফা উঠাইছে একাংশ নেতাই মুখ্যমন্ত্ৰীৰ সৈতে আলাপ আলোচনা কৰি সকলো সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন কিন্তু তাকে নকৰি দিছপুৰ দিল্লীত আদি দামী ধমকি উচতনি দি আছে এইবিলাক উচতনি বন্ধ কৰিব লাগে নিজে একোটা বিধায়ক মন্ত্ৰী হবৰ কাৰণে সংখ্যালঘুসকলক বিপদত পেলাইছে এতিয়া একাংশ দল সংগঠনে সংখ্যালঘু লোকৰ হাতত কলম উঠাই দিছে ইমান দিনে কিয় বুজি পোৱা নাছিল নেকি সিহঁত এইদৰেই উচ্ছেদৰ বিৰুদ্ধে সংখ্যালঘু দল সংগঠনক তীব্ৰ ককৰ্থনা ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ বন্ধু বান্ধৱীসকল ইয়াক লৈ যদি আপোনালোকৰ কিবা মন্তব্য আছে ভিডিঅ'টোৰ কমেণ্টত নিশ্চয় জনাব